আৰু মিয়া কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল ইউনুছ তামুলী। ৰিক্সাৰ ভাড়াত চকু দিয়া পৃথিৱীৰ ভিতৰতে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য। মিয়াক ঠাট্টা মস্কৰা কৰি হিন্দুৰ ভোট একত্ৰিত কৰাৰ অংক মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ। কৰ্মদক্ষতাৰ কথা কৈ নিৰ্বাচন খেলক, মিয়াৰ ভোট কাটি নহয় বুলি মন্তব্য। আৰু কৰ্মদক্ষতাৰ ওপৰত যদি ইমানেই বিশ্বাস আছে, যদি মিয়াৰ নাম কিয় কাটিব লাগে বুলি প্ৰশ্ন। বিধানসভা নিৰ্বাচনলৈ হাৰিব বুলি ভয় খাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মানসিক চাপত ভুগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বাঘ সেনাৰ নেতা ইউনুছ তামুলী। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। মিয়া কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিলে এবাৰ ইউনুছ তামুলী। ৰিক্সাৰ ভাড়াত চকু দিয়া পৃথিৱীৰ ভিতৰতে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়াক ঠাট্টা মস্কৰা কৰি হিন্দুৰ ভোট একত্ৰিত কৰাৰ অংক মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ। কৰ্মদক্ষতাৰ কথা কৈ নিৰ্বাচন খেলক, মিয়াৰ ভোট কাটি নহয় বুলিও মন্তব্য। আৰু কৰ্মদক্ষতাৰ ওপৰত ইমান বিশ্বাস আছে যদি মিয়াৰ নাম কিয় কাটিব লাগে? বিধানসভা নিৰ্বাচনলৈ হাৰিব বুলি ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। মানসিক চাপত ভুগিছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বাঘ সেনাৰ নেতা ইউনুছ তামুলী।